চাই আছে ডিৱা 365 ডিজিটেল সৰকাৰি ঘৰ লাভ নকৰা লোকসকলৰ বাবে বহুতত ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা নিৰ্বাচনৰ পিছত ৰাজ্যৰ হাজাৰ হাজাৰ লোকে সৰকাৰি ঘৰ লাভ কৰিব এই সন্দৰ্ভত বিশেষ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে সৰকাৰি ঘৰ লাভ নকৰা লোকসকলৰ বাবে মুহূৰ্তত ভাল খবৰ নিৰ্বাচনৰ পিছত ৰাজ্যৰ হাজাৰ হাজাৰ লোকে লাভ কৰিব সৰকাৰি ঘৰ ঘৰে ঘৰে আৰম্ভ হ'ব জিঅ' টেগিঙৰ কাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব ৰাজ্যবাসীয়ে লগতে লাভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বিশেষ ঘোষণা কৰিছে ৰাজ্যৰ বহু লোকৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে যিসকল লোকে সৰকাৰি ঘৰ ইতিমধ্যে লাভ কৰা নাই সেইসকলৰ বাবে ভাল খবৰ আহি পৰিছে কাৰণ হাজাৰ হাজাৰ লোকে লাভ কৰিব সৰকাৰি ঘৰ আৰু এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ ঘোষণা কৰিছে হাজাৰ হাজাৰ লোকৰ বাবে মুহূৰ্তত ভাল খবৰ ঘৰে ঘৰে আৰম্ভ হ'ব জিঅ' টেগিঙৰ কাম এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ মন্তব্য আগবঢ়াইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব ৰাজ্যবাসীয়ে তাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো ৰাজ্যবাসীয়ে ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে ৰাজ্যৰ হাজাৰ হাজাৰ লোকে সৰকাৰি ঘৰ লাভ কৰিব ইতিমধ্যে যিসকল লোকে সৰকাৰি ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে এই খবৰ তেওঁলোকে সৰকাৰৰ তৰফৰ পৰা ঘৰ লাভ কৰিব হাজাৰ হাজাৰ লোকে লাভ কৰিব ঘৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ হাজাৰ হাজাৰ লোকে সৰকাৰি ঘৰ লাভ কৰিব যিসকল লোকে সৰকাৰি ঘৰ ইতিমধ্যে বৰ্তমানলৈকে লাভ কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ আহি পৰিছে হাজাৰ হাজাৰ লোকে এতিয়া নিৰ্বাচনৰ পিছতেই ঘৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে লগতে কৈছে যে জিঅ' টেগিঙৰ কামো ঘৰে ঘৰে আৰম্ভ হ'ব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰিব ৰাজ্যৰ হাজাৰ হাজাৰ লোকে সৰকাৰি ঘৰ লাভ নকৰা লোকসকলৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে আৰু এই ঘৰ তেওঁলোকে লাভ কৰিব নিৰ্বাচনৰ পিছতে সমাগত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পিছতে ৰাজ্যৰ হাজাৰ হাজাৰ লোকে সৰকাৰি ঘৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত হাজাৰ হাজাৰ লোকে ঘৰ লাভ কৰিব আৰু এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পিছতে এই সুবিধা লাভ কৰিব যিসকল লোকে বৰ্তমান সময়লৈকে সৰকাৰি ঘৰ পোৱা নাই তেওঁলোকৰ বাবে ভাল খবৰ ঘৰে ঘৰে আৰম্ভ হ'ব জিঅ' টেগিঙৰ কাম আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যিসকল লোকে সৰকাৰি ঘৰ লাভ কৰা নাই তেওঁলোকে নিৰ্বাচনৰ পিছতে হাজাৰ হাজাৰ লোকে ঘৰ লাভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হাজাৰ হাজাৰ লোকে এই ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব নিৰ্বাচনৰ পিছতে এই বিশেষ সুবিধা পাব ৰাজ্যৰ হাজাৰ হাজাৰ লোকে সৰকাৰি ঘৰ যিসকলে বৰ্তমানলৈকে লাভ কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে সৰকাৰি ঘৰ তেওঁলোকে লাভ কৰিব আৰু এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেই সন্দৰ্ভত আপোনালোকক এই মন্তব্য আগবঢ়াব বিচাৰিছোঁ এবিধ এপ্লিকেশন আহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বহুতে ঘৰ পোৱা নাই মোক আবেদন কৰে ইলেকশনৰ পিছত এবাৰ আকৌ এবাৰ আমি জিঅ' টেগিংটো খুলি দিম যিসকলে জিঅ' টেগ কৰিব পৰা নাছিল তেওঁলোকে জিঅ' টেগ কৰিব পাৰিব মোদী ডাঙৰীয়াই ভাৰতত আৰু 2 কোটি ঘৰ বনাব তাৰ পৰাও আমি পাম আৰু মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব গতিকে দুইটাৰ সুবিধা লৈ আমি আকৌ এবাৰ আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আমি সহায় দিয়াৰ বাবে ব্যৱস্থা কৰিম এবিধ এপ্লিকেশন আহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বহুতে ঘৰ পোৱা নাই মোক আবেদন কৰে ইলেকশনৰ পিছত এবাৰ আকৌ এবাৰ আমি জিঅ' টেগিংটো খুলি দিম যিসকলে জিঅ' টেগ কৰিব পৰা নাছিল তেওঁলোকে জিঅ' টেগ কৰিব পাৰিব মোদী ডাঙৰীয়াই ভাৰতত আৰু 2 কোটি ঘৰ বনাব তাৰ পৰাও আমি পাম আৰু মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব গতিকে দুইটাৰ সুবিধা লৈ আমি আকৌ এবাৰ আপোনালোকক প্ৰধানমন্ত্ৰী
আবাস যোজনা আৰু মুখ্যমন্ত্ৰী আবাস যোজনাৰ আমি সহায় দিয়াৰ বাবে ব্যৱস্থা কৰিম। এয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আপোনালোকে শুনিবলৈ পাইছে, যেহেতু তেওঁ স্পষ্টকৈ কৈছে নিৰ্বাচনৰ পিছতে ৰাজ্যৰ হাজাৰ হাজাৰ লোকে ঘৰ লাভ কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৰু ৰাজ্যৰ হাজাৰ হাজাৰ লোকে ঘৰ লাভ কৰিব, তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু জিঅ' টেগিঙৰ কাম আৰম্ভ হ'ব ঘৰে ঘৰে নিৰ্বাচনৰ পিছতে। এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত আহি পৰিছে ভাল খবৰ। যিসকলে বৰ্তমানলৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে এই সুবিধা, এই বিশেষ অফাৰ বুলি আমি ক'ব পাৰোঁ, কাৰণ তেওঁলোকে এতিয়া চৰকাৰী ঘৰ লাভ কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত আচলতে এই ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰ্তমানলৈকে চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে, সুখবৰ আহি পৰিছে। নিৰ্বাচনৰ পিছতে ৰাজ্যৰ হাজাৰ হাজাৰ লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু তাৰ লগতে ঘৰে ঘৰে জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। নিৰ্বাচনৰ পিছতে এয়া আৰম্ভ হ'ব বুলি কৈছে। আমাৰ ওচৰত সেই যি মন্তব্য আছিলে পুনৰবাৰ মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। এপ্লিকেশ্যন আহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, বহুতে ঘৰ পোৱা নাই, মোক আবেদন কৰে। ইলেকশ্যনৰ পিছত এইবাৰ আকৌ এবাৰ আমি জিঅ' টেগিংটো খুলি দিম। যিসকলে জিঅ' টেগ কৰিব পৰা নাছিল তেওঁলোকে জিঅ' টেগ কৰিব পাৰিব। মোদী ডাঙৰীয়াই ভাৰতত আৰু 2 কোটি ঘৰ বনাব, তাৰ পৰাও আমি পাম আৰু মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব। গতিকে দুইটাৰ সুবিধা লৈ আমি আকৌ এবাৰ আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আমি সহায় দিয়াৰ বাবে ব্যৱস্থা কৰিম। এবিধ এপ্লিকেশ্যন আহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, বহুতে ঘৰ পোৱা নাই, মোক আবেদন কৰে। ইলেকশ্যনৰ পিছত এইবাৰ আকৌ এবাৰ আমি জিঅ' টেগিংটো খুলি দিম। যিসকলে জিঅ' টেগ কৰিব পৰা নাছিল তেওঁলোকে জিঅ' টেগ কৰিব পাৰিব। মোদী ডাঙৰীয়াই ভাৰতত আৰু 2 কোটি ঘৰ বনাব, তাৰ পৰাও আমি পাম আৰু মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব। গতিকে দুইটাৰ সুবিধা লৈ আমি আকৌ এবাৰ আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আমি সহায় দিয়াৰ বাবে ব্যৱস্থা